নমস্কাৰ। কিছুদিনৰ আগতে মই ভিডিঅ' এখন বনাইছিলোঁ যে কৰ্মজীৱনৰ গুৰুত্ব কি। আমাৰ কৰ্মজীৱনৰ অন্য এটা গুৰুত্বপূৰ্ণ হ'ল আমাৰ আৰ্থিক স্বাৱলম্বিতা বা যাক ফাইনেন্সিয়েল ইণ্ডিপেণ্ডেন্স বুলি আমি ইংৰাজীত ক'ব পাৰোঁ। মানে আমি টকা উপাৰ্জন কৰোঁ আৰু টকা উপাৰ্জন কৰি আমি আমাৰ জীৱনৰ কাৰণে যিখিনি প্ৰয়োজনীয় বস্তু সেইবিলাক বস্তু আমি যোগাৰ কৰোঁ, সেইবিলাক বস্তু ক্ৰয় কৰোঁ বা সেইবিলাক বস্তু আমি আহৰণ কৰোঁ। কিন্তু টকাৰ প্ৰয়োজনীয়তা অকল সেইখিনিয়ে নে? টকা আমি ধৰি লৈছোঁ আমি কিবা এটা দৰমহা পাওঁ বা আমি ব্যৱসায় কৰি কিবা এটা টকা উপাৰ্জন কৰোঁ। এতিয়া সেই আটাইখিনি টকা আপুনি খৰচ কৰিবনে আপোনাৰ দৈনন্দিন জীৱনৰ কাৰণে বা আপোনাৰ এটা মাহত যি যি বস্তু লাগে সেইবিলাক কিনিবৰ কাৰণে আপুনি সম্পূৰ্ণ টকা খৰচ কৰিবনে? তাৰ উত্তৰ হ'ল নিশ্চয় নকৰে। তাৰে পৰা কিছু পইচা আপোনাৰ বাচি যাব। ঠিক আছে, ধৰি লৈছোঁ আপুনি মাহেকত ধৰি লৈছোঁ 30,000 টকা দৰমহা পায় বা 30,000 টকা আপোনাৰ ইনকাম ধৰি লৈছোঁ। এটা মই বেছি ধৰা নাই, সিমান কমো ধৰা নাই। তাৰে 5,000 হওক বা 10,000 টকা হওক, আপোনাৰ যেনে ধৰণৰেই জীৱনশৈলী নহওক কিয়, সেইখিনি টকা কিন্তু আপোনাৰ কমেও বেছিভাগৰে বাচি যাব, যে আপোনাৰ জীৱনশৈলীৰ ওপৰতে নিৰ্ভৰ কৰে। ধৰি লৈছোঁ 10,000 টকা পাইছে, সেই 10,000 টকাৰ আপুনি কৰিব কি? সেইখিনি টকা আপোনাৰ সেই মাহত খৰচ হোৱা নাই। হয়তো প্ৰত্যেক মাহত তেনেকুৱা নহ'বও পাৰে, কেতিয়াবা আমাৰ বেছি খৰচ হয়, কেতিয়াবা আমাৰ কম খৰচ হয়, কিন্তু মই এটা গড় ধৰি লৈছোঁ, এভাৰেজ 10,000 টকা। এতিয়া প্ৰশ্ন হ'ল যে সেই টকাখিনি আপুনি সাঁচিব নে বিনিয়োগ কৰিব? এতিয়া সঁচাৰ অৰ্থ কি বা বিনিয়োগ কৰাৰ অৰ্থ কি, সেইখিনি কথাকে মই আজিৰ ভিডিঅ'ত অলপ বহলাই আলোচনা কৰিম। আচ্ছা, টকা সাঁচিব নে বিনিয়োগ কৰিব? মোৰ প্ৰশ্ন এয়াই। প্ৰথম তাৰ উত্তৰ হ'ল আমি দুয়োটাই কৰিব লাগিব। টকা সাঁচিবও লাগিব, সঞ্চয় কৰিব লাগিব আৰু বিনিয়োগো কৰিব লাগিব। দুয়োটাই অত্যন্ত গুৰুত্বপূৰ্ণ। কিন্তু এই টকা সঞ্চয় কৰা আৰু বিনিয়োগ কৰা দুটা কিন্তু সম্পূৰ্ণ বেলেগ উদ্দেশ্য। সঠিক উপায় কি? সঠিক উপায় হ'ল আমাৰ লক্ষ্য কি জীৱনত আৰু কিমান সময়ৰ কাৰণে আমি কিমান সময় দিব পাৰোঁ, আমি কিমান সময়ৰ কাৰণে মানে টকাৰ যি আমি মানে সঞ্চয় কৰিম নে বিনিয়োগ কৰিম, সেইটো নিৰ্ধাৰণ কৰিব আমাৰ হাতত কিমান সময় আছে, কিমান সময় আমি দিব পাৰিম। আৰু লক্ষ্য কি, মানে কি কাৰণে টকা সঞ্চয় কৰিলেই নহ'ব, কিবা এটা লক্ষ্যটো থাকিব আমাৰ। কোনোবা হয়তো ঘৰ কিনিব, কোনোবা হয়তো গাড়ী কিনিব, কোনোবা হয়তো বিয়া কৰিব বা তেনেধৰণৰ বিভিন্ন লক্ষ্য থাকে আমাৰ জীৱনত। ঠিক আছে, লক্ষ্য আৰু সময়হে সেয়া নিৰ্ধাৰণ কৰিব। আচ্ছা, এতিয়া টকা সঞ্চয় কৰা মানে কি? টকা সঞ্চয় কৰা মানে হ'ল টকাখিনি নিৰাপদে ৰখা আৰু সহজে উলিয়াব পৰা ঠাইত ৰখা। নিৰাপদে থাকিব আমাৰ টকা আৰু আমি সহজে উলিয়াই আনিব পাৰিম। যেনে ধৰণৰ বেংকৰ আমাৰ যি সঞ্চয় একাউণ্ট থাকে বা ইংৰাজীত ছেভিংছ একাউণ্ট বুলি কোৱা হয়, বা ফিক্সড ডিপ'জিটতো আমি টকা ৰাখিব পাৰোঁ। ঠিক আছে, এতিয়া বেংকত ধৰক আমাৰ ধৰি লৈছোঁ 50,000 টকা আছে, সেইখিনি টকা আমাৰ সঞ্চয় হৈ আছে, সেইখিনি টকা মানে নিৰাপদে আছে। ঠিক আছে, আৰু যেতিয়া ইচ্ছা আমি উলিয়াই ল'ব পাৰিম। বা কিছুমানে যদি বেছি পৰিমাণৰ টকা হয়, তেতিয়া বহুতে ফিক্সড ডিপ'জিট কৰে বেংকত, আমাৰ টকাখিনি নিৰাপদে থাকে। ঠিক আছে, এতিয়া কথা হ'ল যে টকা সঞ্চয় কৰাৰ উদ্দেশ্যনো কি হ'ব পাৰে? আপাতকালীন অৱস্থা, ইমাৰ্জেঞ্চি ফাণ্ড। আমাৰ মানে ইমাৰ্জেঞ্চি ফাণ্ড এটা সম্পূৰ্ণ মানে ব্যাখ্যা কৰিবলগীয়া বিষয়। তাৰ ওপৰতো মই এটা ভিডিঅ' বনাব পাৰোঁ ভৱিষ্যতে। ধৰক আমাৰ জীৱনত এনে কিছুমান মানে সময় আহি পৰে যেতিয়া আমাক বেছিকৈ টকাৰ প্ৰয়োজন হয়। ধৰক আমাক একেলগে 1 লাখ টকা প্ৰয়োজন হ'ল। ধৰি লৈছোঁ আপোনাৰ দৰমহা 30,000 টকা, কিন্তু আপোনাৰ কিবা কাৰণে কোনো এটা সময়ত হয়তো কোনো বেমাৰেই হৈছে, কোনোবা বা কিবা কাৰণে আপোনাৰ কিবা বস্তু কিনিবলগীয়া হৈছে, ধৰক 1 লাখ টকা। এতিয়া সেই 30,000 টকা দৰমহা পোৱাৰ পিছত আপুনি সেই 1 লাখ টকাৰ কাৰণে কিমানখিনি মানে পইচাটো সঞ্চয় কৰিবই লাগিব, তাৰ কোনো উপায় নাই। মাহেকে যদি 10,000 টকাকৈ আপুনি সঞ্চয় কৰে, তেনেহ'লে আপোনাক প্ৰায় 10 মাহ সময় লাগিব সেই 1 লাখ টকা সাঁচিবৰ কাৰণে। ঠিক আছে, গতিকে তেনেধৰণৰ আমাৰ জীৱনত যি মানে আপাতকালীন অৱস্থা আহিব পাৰে, তাৰ কথাকে লক্ষ্য ৰাখি যদি আমি টকা সঞ্চয় কৰোঁ, তাকে ইমাৰ্জেঞ্চি ফাণ্ড বুলি কোৱা হয়। ঠিক আছে, কম সময়ৰ লক্ষ্য, আমি টকা সঞ্চয় বা টকা নিৰাপদে যি সঞ্চয় কৰাৰ কথা, সাঁচিব কিয় লাগে, তাৰ এটা মানে যদি আমাৰ লক্ষ্য বেছি দীঘলীয়া নহয়, ধৰক 1 বছৰৰ পৰা 3 বছৰ, ধৰক 3 বছৰৰ মূৰত আপুনি গাড়ী এখন কিনিব। ঠিক আছে, বা আপুনি ধৰক কিবা এডুকেশ্যন লোন, পঢ়াৰ কাৰণে আপুনি লোন ল'ব, বা আপোনাৰ পৰিয়ালৰ কাৰো ধৰক কলেজীয়া শিক্ষাৰ কাৰণে আপুনি সেই টকাখিনি খৰচ কৰিব। ঠিক আছে, তেনে ক্ষেত্ৰত টকা সঞ্চয় কৰাই ভাল, যদি আপুনি খুব দীঘলীয়া সময় 1 পৰা 3 বছৰ এই ক্ষেত্ৰত বেছি দীঘলীয়া সময় বুলি ধৰি লোৱা নহয়। আৰ্থিক সুৰক্ষা, আপোনাৰ যিমানে টকা থাকিব আৰ্থিকভাৱে আপুনি সিমানে সুৰক্ষিত হৈ থাকিব, কাৰণ যেতিয়া টকাৰ প্ৰয়োজন আপুনি সেইখিনি টকা উলিয়াই নিব পাৰিব। এতিয়া কথা হ'ল যে কিমান টকা, সেয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰে, আপোনাৰ উপাৰ্জন কিমান তাৰ ওপৰত নিৰ্ভৰ কৰে। কাৰো কাৰণে এই ইমাৰ্জেঞ্চি ফাণ্ড 50,000 টকা হ'ব পাৰে, আৰু আন কোনো ব্যক্তিৰ কাৰণে ইমাৰ্জেঞ্চি ফাণ্ড ধৰক
10 লাখ টকা হ'ব পাৰে গতিকে ব্যক্তি বিশেষে আৰু উপাৰ্জন বিশেষে এই যি আপাতকালীন ফাণ্ড বা আপাতকালীন ইমাৰ্জেঞ্চি ফাণ্ড সেয়া বিভিন্ন হ'ব পাৰে ব্যক্তি বিশেষে এতিয়া ইয়াৰ সুবিধা কি টকা সঞ্চয় কৰাৰ সুবিধা হ'ল অতি কম বেছি বিপদজনক নহয় যেতিয়া প্ৰয়োজন তেতিয়া টকাখিনি উলিয়াই আনিব পাৰি সেইটো সঁচা কথা স্থিৰ আৰু নিশ্চিত মানে যিখিনি টকা আছে সেইখিনি আপোনাৰে আৰু সেইখিনি টকা আপুনি পাবই আপুনি বিশেষ কোনো চিন্তা কৰিবলগীয়া নাই সেইখিনি টকা যদিও বেংকত ৰাখিছে বেংকৰ পৰা উলিয়াই আনিবলৈ কিছু অসুবিধা আছে যেনেকৈ ধৰক লাভ কম ইণ্টাৰেষ্ট কম এতিয়া ধৰক বেংকত আপুনি যদি টকা সঞ্চয় কৰি ৰাখে আজি ধৰি লৈছোঁ আপুনি 1 লাখ টকা সঞ্চয় কৰি থৈছে আপুনি ইণ্টাৰেষ্ট কিন্তু অতি কম পাব ধৰক 3% মানহে দিয়ে বেংকত যদি ধৰক 2.5 পৰা 3% মানহে আপোনাক সেই 1 লাখ টকাৰ ওপৰত আপুনি ইণ্টাৰেষ্ট বা সুদ পাব ঠিক আছে মুদ্ৰাস্ফীতিও হয় আমাৰ দেশত মুদ্ৰাস্ফীতি কিমান 5-6% হ'ব মানে আজি আপোনাৰ বেংকত যি 1 লাখ টকা আছে সেয়া 1 বছৰৰ পিছত তাৰ পৰিমাণ 5% বা 6% কমিব মানে তাৰ মূল্য হ'ব 95,000 টকা বা 94,000 টকা কিন্তু আজি তাৰিখত আপুনি 1 লাখ টকা যি বস্তু কিনিছে সেই বস্তু অহা বছৰ তাৰ দাম হ'ব 1,05,000-6,000 টকা গতিকে এইখিনিতে আপোনাৰ এটা কিন্তু মানে লোকচানেই হ'ব মুদ্ৰাস্ফীতিৰ কাৰণে মুদ্ৰাস্ফীতি মানে কি প্ৰত্যেক বছৰে আমাৰ দেশত যি বস্তুৰ মূল্য বৰ্ধিত হৈ থাকে তাকে মুদ্ৰাস্ফীতি বুলি কোৱা হয় আৰু আমাৰ ভাৰতত সেই 5 পৰা 6% মান হয় এটা উদাহৰণ ভাৰতত আপুনি ক'ত টকা সঞ্চয় কৰিব পাৰিব সেভিংছ একাউণ্ট বেংকৰ সঞ্চয় একাউণ্ট ফিক্সড ডিপোজিট বেংক ফিক্সড ডিপোজিটত পাৰিব আৰু ৰেকাৰিং ডিপোজিট যি পুনৰাবৃত্তিমূলক জমা ধন এইবিলাক মানে জৰিয়তে আপুনি বেংকত টকা সাচিব পাৰিব এতিয়া কথা হ'ল টকা বিনিয়োগ কৰা আমি টকা সঁচাৰ কথা আলোচনা কৰিলোঁ বিনিয়োগ মানে ইনভেষ্টিং বিনিয়োগ মানে কি বিনিয়োগ আৰু সঁচাৰ মাজত যিটো মানে আটাইতকৈ ডাঙৰ পাৰ্থক্য সেয়া হ'ল বিনিয়োগত আপুনি দীৰ্ঘ সময়ৰ কাৰণে টকা মানে লগাব বিনিয়োগ মানে এনে সম্পত্তিত লগা যি সময়ৰ সৈতে সি বৃদ্ধি পায় যেনে শ্বেয়াৰ হওক মিউচুৱেল ফাণ্ড হওক স্থাবৰ সম্পত্তি শ্বেয়াৰ মিউচুৱেল ফাণ্ডকে মই বেলেগকৈ কোনো ভিডিঅ'ত আলোচনা কৰিম স্থাবৰ সম্পত্তি মানে ধৰক আমাৰ ঘৰ আজি ধৰক আপুনি ঘৰ এখন কিনিছে ধৰিছোঁ 50 লাখ টকা ঘৰৰ মূল্য কিন্তু বৃদ্ধি হৈয়ে আছে আজিৰ পৰা 5 বছৰৰ মূৰত সেই ঘৰৰ দাম কিমান ঠাই বিশেষে 70 লাখ হ'ব পাৰে 1 কোটি হ'ব পাৰে গতিকে সেয়া কিন্তু বিনিয়োগ কাৰণ ইয়াৰ মানে সেই ঘৰখনৰ মূল্য সময়ৰ সৈতে কিন্তু বৃদ্ধিও পায় গতিকে সেই ঘৰত আপুনি যিখিনি টকা মানে লগাইছিলে তাক আমি বিনিয়োগ বুলি ক'ব পাৰোঁ কিন্তু এইখিনিতে এটা কথা সেই ঘৰত যদি আপুনি আছে বা আপুনি নিজৰ বাসগৃহ বনাইছে তেনেহ'লে সেয়া আপোনাৰ সম্পত্তি নহ'ব পাৰে কাৰণ আপুনি তাত থাকে আৰু আপুনি থকা ঘৰখন হয়তো আপুনি বিক্ৰী নকৰিব যি হওক সেইটো এটা বেলেগ কথা কিন্তু স্থাবৰ সম্পত্তিৰ দ্বাৰাও আমি টকা বিনিয়োগ কৰিব পাৰোঁ এতিয়া কথা হ'ল যে টকা বিনিয়োগ কৰাৰ উদ্দেশ্য কি মই কৈছোঁ যে দীৰ্ঘদিনৰ কাৰণে আপুনি মানে দীৰ্ঘদিনীয়া লক্ষ্য আপোনাৰ গতিকে দীঘলীয়া সময়ৰ কাৰণে আমি টকা বিনিয়োগ কৰাই ভাল ই ধনৰ পৰিমাণ বৃদ্ধি কৰে আপুনি যদি অৱসৰৰ পৰিকল্পনা কৰিছে যে আপুনি 60 বছৰ বয়সত অৱসৰ ল'ব বা 55 বছৰ বয়সত অৱসৰ ল'ব তেতিয়া টকা বিনিয়োগ কৰাই ভাল আৰু আৰ্থিকভাৱে আমি স্বাৱলম্বী হ'ব পাৰোঁ যদি আমি দীৰ্ঘদিনৰ কাৰণে টকা বিনিয়োগ কৰোঁ সুবিধা কি অধিক লাভৰ সম্ভাৱনা আছে টকা সাচিলে বেছিৰ সম্ভাৱনা কম কিন্তু আপুনি যেহেতু দীৰ্ঘদিনৰ কাৰণে মানে বিনিয়োগ কৰিব অধিক লাভৰ সম্ভাৱনা থাকে মুদ্ৰাস্ফীতিৰ সৈতে মোকাবিলা কৰিব পাৰে মুদ্ৰাস্ফীতিৰ কথা মই ইয়াৰ আগতে বুজাই থৈছোঁ টকা সঞ্চয় কৰাৰ ক্ষেত্ৰত আৰু সময়ৰ লগে লগে এই সম্পদৰ পৰিমাণো বৃদ্ধি কৰে গতিকে আৰু কিছু অসুবিধাও আছে যেনে কিছু স্তৰত বিপদ আছে এতিয়া ধৰক মই যি মিউচুৱেল ফাণ্ড আৰু ষ্টকৰ কথা কৈছোঁ সেইবিলাকৰ মূল্য সময় সাপেক্ষে কমিবও পাৰে আমি নাজানো কমিবও পাৰে বাঢ়িবও পাৰে বেছিভাগ ক্ষেত্ৰত বঢ়াই দেখা যায় কিন্তু কোনো ক্ষেত্ৰত কমিবও পাৰে সেয়া কিন্তু আমি বিচাৰ কৰিব নোৱাৰোঁ আগতীয়াকৈ আৰু কেতিয়াবা টকাৰ মূল্য কমিবও পাৰে গতিকে কম সময়ত ধৰক 1 বছৰ 3 বছৰ 5 বছৰত মানে সেইখিনি পৰিমাণ কমিব পাৰে কিন্তু যদি আপুনি ধৰক বিনিয়োগৰ পৰিমাণ আপোনাৰ বিনিয়োগৰ সময় আপোনাৰ 10 বছৰ 15 বছৰ 20 বছৰ তেনে ক্ষেত্ৰত কিন্তু টকাৰ মূল্য বৃদ্ধি হোৱা দেখা যায় উদাহৰণস্বৰূপে শ্বেয়াৰ মিউচুৱেল ফাণ্ড SIP বণ্ড স্থাবৰ সম্পত্তি ৰিয়েল এষ্টেট ঘৰ ইত্যাদি সোণৰ পৰিমাণ যেনেকৈ সময়ে সময়ে বাঢ়িয়ে আছে আজিৰ পৰা 10 বছৰ আগত সোণৰ মূল্য যিমান আছিল আজি সোণৰ মূল্য তাতকৈ বহু পৰিমাণে বেছি গতিকে এইবিলাক মানে বস্তুত আপুনি টকা বিনিয়োগ কৰিব পাৰিব এই শ্বেয়াৰ মিউচুৱেল ফাণ্ড এইবিলাকৰ ওপৰত মই ভিডিঅ' ভৱিষ্যতে বনাম গতিকে এনেকৈ আপুনি ভাৰতত টকা বিনিয়োগ কৰিব পাৰে
বুদ্ধিমান পদ্ধতি কি? বুদ্ধিমান পদ্ধতি হ'ল আপুনি 3 মাহৰ পৰা 6 মাহৰ কাৰণে এটা আপাতকালীন ধন সঞ্চয় কৰি ৰাখক। ধৰক মানে মই কৈছোঁ ধৰক মাহেকত আপোনাৰ ধৰক 20,000 টকা খৰচ হয়। ধৰি লওক আপুনি 30,000 টকা দৰমহা পায়, মাহেকত আপোনাৰ খৰচ 20,000 টকা। গতিকে আপুনি 3 মাহ হ'লে 60,000 টকা, 6 মাহ হ'লে 1,20,000 টকা, প্ৰায় এইখিনিমান টকা সঞ্চয় কৰি ৰাখক আপোনাৰ খৰচ হিচাপে, ঠিক আছে। আৰু বাকী যিখিনি টকা থাকিব সেইখিনি আপুনি দীঘলীয়া সময়ৰ কাৰণে বিনিয়োগ কৰক। ধৰক মাহেকত আপুনি যদি 30,000 টকা বুলিয়ে ধৰি লৈছোঁ মই বাৰে বাৰে, তাৰে পৰা আপুনি কমেও 5,000 টকাও কিন্তু দীঘলীয়া সময়ৰ কাৰণে বিনিয়োগ কৰাৰ কথা ভাবিব পাৰে। দীঘলীয়া সময় মানে মই কমেও 10 বছৰ, 15 বছৰ, 20 বছৰ, 30 বছৰৰ কথা কৈছোঁ। তেনে ক্ষেত্ৰত কিন্তু টকাৰ পৰিমাণ বহুত বৃদ্ধি হোৱা দেখা গৈছে আমাৰ ভাৰতৰ দৰে দেশত। আৰু এটা কথা, 20-30% টকা আপুনি নিৰাপত্তাৰ বাবে সঞ্চয় কৰক, বাকী 70-80% টকা আপুনি দীৰ্ঘদিনীয়া সময়ৰ কাৰণে বিনিয়োগ কৰক। আৰু শেষত কথা এটা, সঞ্চয় টকাক সুৰক্ষিত ৰাখে। টকা যিমানে সঞ্চয় কৰিব সিমানে সুৰক্ষিত থাকে, আৰু বিনিয়োগ কৰিলে সেই টকাৰ পৰিমাণ কিন্তু বৃদ্ধি হয়। কিন্তু আৰু এটা কথা যে আকৌ এটা কথা ক'ব বিচাৰিছোঁ, বিনিয়োগ কৰিলে দীৰ্ঘদিনৰ কাৰণে বিনিয়োগ কৰা ভাল। সুস্থ আৰ্থিক জীৱনৰ বাবে আমাৰ মানে দুয়োটাই অতি গুৰুত্বপূৰ্ণ। টকা সঞ্চয় কৰিব লাগিব আৰু টকা বিনিয়োগো কৰিব লাগিব যদি আমাৰ আৰ্থিক জীৱন সুস্থ হৈ থকাটো বিচাৰে। মানে আপুনি আপোনাৰ নিজৰ আৰ্থিক জীৱন যদি সুস্থ হৈ থকাটো বিচাৰে, টকা সঞ্চয় আৰু বিনিয়োগ দুয়োটা কৰাই গুৰুত্বপূৰ্ণ। গতিকে বন্ধুসকল, এইখিনি আছিল আজি আলোচনা কৰিবলগীয়া কথা। টকা সাঁচিবনে বিনিয়োগ কৰিব মানে বহলাই আলোচনা কৰা হ'ল। যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কৰক, শ্বেয়াৰ কৰক। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰক। এনেধৰণৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ত অতি সোনকালে লগ পাম। ধন্যবাদ।